মামাৰ ছোৱালীৰ বিয়া নগ'লে জানো হ'ব। এয়া দেখিছে নহয়, ৰাতিপুৱাই ওলাইছোঁ। আজি অকণমান ঠাণ্ডা ঠাণ্ডা লাগিছে, সেইকাৰণে চুৱেটাৰ পিন্ধি লৈছোঁ। এখেতে মাইনাই আগত বহিছে আৰু মই পিছত বহি এনেকৈ গৈ আছোঁ। ৰাস্তাবোৰ যে ইমান ধূলি, কি ক'ম আপোনালোকক, তথাপিতো যাবই লাগিব। আৰু চাওকচোন কিমান জাম আগৰ পিনে, আৰু এই জামৰ কাৰণে ওলাবই মন নাযায় ক'তো। আৰু এইফালে কিবা ৰাজবংশীবিলাকৰ কিবা হৈ আছিলে, আৰু ফাইনেলি আহি পালোঁ মামাহঁতৰ জেগাটো, টিকিৰি কিল্লা বুলি কয়। আপোনালোকে হয়তো নাম বহুতে শুনিছে। আৰু ফাইনেলি আহি পালোঁ বিয়াৰ ঘৰ। এয়া দেখিছে নহয়, কইনাজনী পূৰা সাজি আছে। মেকআপ আৰ্টিষ্ট আহিছিলে, মেকআপ আৰ্টিষ্টে এনেকৈ ধুনীয়াকৈ সজাই দি আছে, এয়া দেখিছে। আৰু এতিয়া সজোৱা হ'ল, ফটোশ্বুট চলি আছে। আৰু এয়া আমাৰ কইনাজনী, মৰম লগা কইনাজনী, মোৰ মাজু মামাৰ ছোৱালী, এজনীয়ে ছোৱালী, আৰু আজি তাইৰ বিয়া। আৰু এইফালে আমাৰ মাইনা আৰু ভণ্টিৰ ল'ৰাটো। মাইনাই ইমানেই ভাইটিক মৰম কৰে, কি ক'ম আপোনালোকক, তাইয়ে লৈ ফুৰি আছে আৰু এনেকৈ। ভণ্টিৰ ল'ৰাটো 1 বছৰমান হ'ল, পোনে খোজকাঢ়িব পৰা হৈছে আৰু এইফালে আমাৰ বাইদেউসকল গোটেইখিনি আছে, জেঠীৰ ছোৱালী, মোৰ নিজৰ বাইদেউ, এইফালে ভাগিন দুজনী, দুপৰীয়াৰ সময় আমাৰ নিজৰ মানুহখিনি গোটেইখিনি আৰু এনেকৈ অকণমান দেখালোঁ। বাইদেউহঁতে আজি নাথাকে, বাইদেউহঁতে ঘৰত যাব। বাইদেউৰ ছোৱালীজনী যিহেতু এক্সাম চলি আছিলে, আৰু বাইদেউহঁতে গ'ল। আৰু এতিয়া আমি পূৰা নাচি আছোঁ। আমাৰ বিয়াবোৰত আপোনালোকে অকল নাচাই দেখিব, আমি ইমানেই এনজয় কৰোঁ। আৰু পূৰা নাচাততো মই ভালেই, আৰু পূৰা নাচি আছোঁ মামীসকলৰ লগত। এইফালে আমাৰ মামী, মাহী এনেকৈ গোটেইখিনি নিজৰে, আৰু পূৰা নাচি আছোঁ। আৰু এইফালে আবেলিৰ সময়, এতিয়া আমি পূৰা সাজি কাজি ওলাই কেনে পূৰা গেটতে এনেকৈ নাচি আছোঁ। ভিনদেউ, মই, মামাৰ ছোৱালী, আৰু এইজনী হৈছে মোৰ মামাৰ ল'ৰাৰ বোৱাৰী। আৰু এনেকৈ পূৰা আমি অলপমান এনজয় কৰিলোঁ। সেনেই আৰু ইমানেই ভাল লাগে নিজৰ মানুহৰ যদি বিয়া হয়, নহয়নে। আৰু এইফালে আমাৰ কইনাজনীৰ লগত অকণমান বহি আপোনালোকক দেখাইছোঁ। আৰু ভিনদেউ আছে লগতে। আৰু এইখিনি সময়ত অকণমান ভিৰ হয় বাৰু, তথাপি এনেকৈ অকণমান আপোনালোকক দেখাইছোঁ। পূৰা ভিৰ হৈ আছে, গাঁৱৰ মানুহখিনি আহি আছে। আৰু ৰাতিৰ সময়ত দৰা এতিয়া আহি পালে। আৰু এইফালে দেখিছে নহয়, পূৰা ফটকা মাৰি আছে। দৰা আহি পালে, আৰু এতিয়া বিয়া আৰম্ভ হ'ব। এইফালে গেটতে কিছুমান নিয়ম থাকে। আৰু ফাইনেলি দৰা আহিলে, আৰু কইনাজনীক ওলাব লাগিব এতিয়া। আৰু এয়া দেখিছে, আমাৰ বিয়া হৈয়ে গ'ল। মই বহুত ভিডিঅ' কৰিব পৰাই নাই, কাৰণ মই কইনাৰ লগতে আছিলোঁ যে, তেনেকৈ বহুত ভিডিঅ' তেনেকৈ ৰাখিব পৰা নাই। আৰু যিখিনি পাৰিছোঁ আপোনালোকক দেখালোঁ। আৰু এইখিনিতে জনাওঁ যে ল'ৰাটো ক'ৰ জানেনে, আমাৰ বকো অঞ্চলৰে হয়, চুকনীয়া ডেকাপাৰা বুলি কয়, তাৰে ল'ৰাজন। আৰু ছোৱালীজনী হৈছে মোৰ মাজু মামাৰ ছোৱালী, ঘৰ হৈছে টিকিৰি কিল্লা, গোৱালপাৰা। আৰু ছোৱালীৰ জীৱন ক'ৰ পৰা ক'ত যাব লগা হয়, কোনেও ধৰিব নোৱাৰে। তেনেকৈ আৰু বিয়াখন ভালে ভালে হৈ গ'ল। এয়া দেখিছে, এতিয়া বিদায় সময়ত কইনা বিদায় দি আকৌ আমি ৰাতিপুৱা ঘৰলৈ উভতি আছোঁ। এয়া দেখিছে, এতিয়া আমি ঘৰলৈ গৈ আছোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বিয়াখন যিখিনি পাৰোঁ দেখালোঁ, আৰু কেনেকুৱা পালে জনাব। নেক্সট ভিডিঅ'ত লগ পাম, বাই।